নমস্কাৰ, মই অংকিতা। কি খবৰ আপোনালোকৰ? যোৱাকালি ৰাস আছিলে তো ৰাসলৈ যাওঁতে ভিডিঅ' অলপ কৰিছিলোঁ। পিছে কোনে কোনে ৰাস চালে বাৰু? মই পিছে আধাখনীয়াকে চাই আহিলোঁ। তাকো জীৱনত ফাৰ্ষ্ট টাইম ৰাস চাই আহিছিলোঁ, আধাখনীয়াই হৈ গ'ল। ৰিলেটিভ দাদাহঁতৰ ঘৰলৈ গৈছিলোঁ, কাৰণ মই তুমজাং যাম যে, তো ঘৰৰ পৰা কিবা কিবি বস্তু দি পঠাইছিলে। বোলো বস্তু কেইটাও লৈ আহোঁগৈ, ৰাসো চাই আহোঁগৈ। তাৰপাছত ফুড ভিলাত সোমাইছিলোঁ তিয়কৰ। যিহেতুকে মই আজি ৰুম গুচি আহিলোঁ, তো কিবা এটা খাই ল'লোঁ, তাতে আকৌ ঘৰলৈ নগ'লোগৈ আৰু। দাদাই কিন্তু বহুত ধুনীয়াকৈ ক্লিপ কেইটামান ৰাখি থৈছিলে, তো সেইখিনিকে দি দিছোঁ আপোনালোকৰ আগত। বহুত বেছি ভোক লাগিছিলে, সেইবাবে ভাবিছিলোঁ ভাতকে অৰ্ডাৰ কৰোঁ, কিন্তু ভাতচোন সদায় খায়ে থাকোঁ। সেয়ে চিকেন বিৰিয়ানীকে অৰ্ডাৰ কৰিলোঁ। দাদা আৰু বৌয়ে পনীৰ পকোৰা লগতে খাইছিলে চাওমিন। তিয়কৰ ফুড ভিলাটো মই ফাৰ্ষ্ট টাইম গৈছোঁ, পিছে আইটেমখিনি খাবলৈ ভালে আছিলে। তাতে খাই কৰি পেলাই মই ৰুমলৈ বুলি আহিলোঁ। অহাকালিলৈ মই গৈ আছোঁ তুমজাং পিক। বুলি ভাবিছে নেকি তুমজাং মেলালৈহে যাম? পিছে তুমজাং পিকলৈ কোনে কোনে গৈ আহিলে বা কোনে কোনে যাম বুলি ভাবিছে কমেণ্ট ছেকশ্যনত জনাবচোন। মই কিন্তু বহুত বেছি এক্সাইটেড হৈছোঁ, যিহেতুকে মই ফাৰ্ষ্ট টাইম ট্ৰেকিঙত যাম। অলপমান কি বহুত বেছি এক্সাইটেড হৈ আছোঁ। লাগিলে যিমান কষ্ট কৰিয়ে নহওক, যেনেকেই নহওক যামেই মানে। আৰু সকলোৱেতো জানেই চাগৈ এই পিকটো হৈছে অসমৰ আটাইতকৈ হাইয়েষ্ট পিক, আৰু এই জেগাডোখৰ আছে ডিমা হাছাওত। খুব বেছি ধুনীয়া হয়, ভিডিঅ'ত চায়ে আছোঁ, আপোনালোকে দেখিছেই চাগৈ। তাকে ভাবিলোঁ ময়ো গৈ আহোঁ। তাত গৈ অহাৰ পিছত আপোনালোকে কিন্তু মোৰ চেনেলত বহুত বেছি ধুনীয়া ভিডিঅ' আহি আছে, সেইবিলাক চাবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি চাইডতে থকা বেল আইকনটো ক্লিক কৰি ল'ব। মই কিন্তু এইফালে যিমানখিনি পেকিং কৰিবলৈ আছিলে গোটেইখিনি পেকিং কৰি ৰেডি হৈ আছোঁ, মুঠতে যাবহে লাগে। কিমান বেছি এক্সাইটেড হৈ আছোঁ মানে মই। আজিলৈ আহিছোঁ, বাই।